দক্ষিণ কামৰূপৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটি তীব্ৰবেগী দুই বাছৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাত প্ৰায় আহত 40 জনৰো অধিককৈ যাত্ৰী ইয়াৰে 20 জনকৈ লোক গুৰুতৰভাৱে আহত ৰামপুৰ আৰু মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত লোকসকলক পুনৰ জনাইছো দক্ষিণ কামৰূপৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী দুই বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাত আহত প্ৰায় 40 জনৰো অধিককৈ যাত্ৰী ইয়াৰে 20 জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে ৰামপুৰ আৰু মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত লোকসকলক দুৰ্ঘটনাত পতিত বাহন দুখনৰ নম্বৰ AS01 KC 9799 আৰু AS01 LC 9478 News Desk Report, Assam News 365.